লীলা, লীলা, কোনফালে আছোন তই? এইফালে আছো অকণ পাকঘৰলে। বাইদেউ মাতিছিলে? লীলা, হেৰি কালি বাৰু কাৰেণ্টৰ বিল দিবলৈ মানুহজন আহিছিলে নি বাৰু আমাৰ ঘৰলে? আহিছিলে বাইদেউ। মই আপোনাক ক'বলৈহে পাহৰিলোঁ। কালি তেওঁ আবেলি পৰতে আহিছিলে। তাকে আকৌ মই ভাবি আছোঁ বোলো কাৰেণ্টৰ বিলটো এই মাহত বোলো ইমান দেৰিলৈকে দিয়া নাই নে? তই আকৌ ক'ব নাই কথাটো লগালগ। তয়ো মানে আজিকালি বৰ কথাবোৰ পাহৰিছ দেই। নহয় মানে বাইদেউ, ইটো কামৰ মাজত থাকিয়ে গ'ল কথাটো ক'বলৈ। আৰু কাম কৰি থাকোঁতে এইবোৰ পাহৰিয়ে থাকোঁ বাইদেউ। বাৰু হ'ব দে। পিছে এটা কথা নহয়, ছাৰৰ কাৰণে ব্ৰেকফাষ্ট বনালে তই? ছাৰ চাগে অফিচলৈ যাবলৈ ওলালেই। বনাই একেবাৰে ডাইনিঙতে ৰেডি কৰি থৈছোঁ বাইদেউ। ছাৰ আহি অকল খালেই হ'ল আৰু। হয় নেকি? চব ৰেডি কৰি থৈছ তই? বাইদেউ, আপোনাৰ লগত মোৰ কথা এটা আছিলে। কথা মানে কি কথা আকৌ কচোন বাৰু? বাইদেউ, ছোৱালীজনীও মোৰ ডাঙৰ হৈ আহিছে নহয়। ভাবিছোঁ তাইক এবাৰ স্কুলত নাম লগাই দিওঁ বুলি। তাৰ কাৰণে টকা 2500 লাগিছিলে বাইদেউ। আপুনি মোক মানে এডভান্সকৈ দিব নি বাৰু টকা 2500? মই আপোনাক তাৰ বদলি কাম কৰি দিম। সেইটো কথা ক'বলৈ তই আকৌ ইমান কনফিউজনত পৰিছনে? হ'ব দে, টকা 2500 লৈ যাবি দে। আৰু কাম কৰি দিম বুলি কৈছ যে, তই দেখোন আমাৰ ঘৰতে থাক। হ'ব দে, লৈ যাবি। তাই ডাঙৰ হ'ল ন, স্কুলত দিব পৰাই হ'ল আৰু দেখি ছোৱালীজনী। হ'ব দে, লৈ যাবি। পিছে তোক কেতিয়াকৈ লাগিব? আজি লাগিব নে কাইলৈ লাগিব? বাইদেউ পাৰিলে মানে আজিয়ে দিব। তেতিয়া কাইলৈ মই কামলৈ আহোঁতে তাই স্কুলত নাম লগাই থৈ আহিব পাৰিম। আৰু তাইকো স্কুলত থৈ আহিব পাৰিম বাইদেউ। নহ'লে ঘৰখনত অকলে থাকে। ওচৰৰ খুৰী এজনীৰ লগতে থাকে। আৰু খুৰীগৰাকীও বৰ দিগদাৰ পায় নহয়, তাই অকণমান দুষ্টও হৈছে যে। সেইকাৰণে ভাবিছোঁ কাইলৈ নামটো লগাই পেলাই তাইক স্কুলতে থৈ আহিমগৈ বুলি। হ'ব দে, আজি লৈ যাবি বাৰু দে। তই কাম ছুটি কৰাৰ পিছত লৈ যাবি। ঠিক আছে বাইদেউ। হেৰা, তোমাক ইমানকৈ মাতি আছোঁ, তোমালোক দুজনীনো কিহত ইমান কথা পতাত ব্যস্ত? মানে মই মাতি হাইৰাং হৈ গ'লোগৈ দেই। মাতি আছিলে নি? আমি কথা এটা পাতিছিলোঁ যে গমেই নাপালোঁ। লীলা, তই যাচোন, হেৰি ৱাশ্বিং মেচিনতে কাপোৰ দি থোৱা আছে, তই সেই অকণমান ৰ'দত মেলিলেগৈ যা। ঠিক আছে বাইদেউ। হেৰি, মোকনো কিয় মাতিছিলে কওকচোন? কিবা ইম্পৰ্টেণ্ট কথা আছিলে নেকি? আৰু অফিচলৈ যোৱা আজি ইমান লেট হৈছে যে আপোনাৰ, কিয় কাৰণে? আৰু লীলাই কেতিয়াবাতে ব্ৰেকফাষ্ট বনাই টেবুলত থৈ দিছে, সেয়া চাগে ঠাণ্ডাই হ'লগৈ। ব্ৰেকফাষ্টটো খাব লাগিব ৰ'বা। আৰু অফিচ আজি মই নাযাওঁ। অফিচ মানে মই এইদিন নাযাওঁৱেই। আচলতে তোমাক কথাটো ক'বলৈ সময় পোৱা নাই। ৰাতিও কালি অহা দেৰি হ'ল যে মোৰ। আচলতে কালিহে ডিচিশ্যন লোৱা হৈছে। মই অফিচৰ কামৰ কাৰণে বাহিৰলৈ যাব লাগিব 10 দিনমানৰ কাৰণে। 10 দিনমানৰ কাৰণে আপুনি বাহিৰলৈ যাব? আৰু আজি আপুনি মোক এতিয়া কৈছে যোৱা আগমুহূৰ্তত? নহয় তুমি মোক আচলতে ভুলকৈহে বুজি পাইছা। মই কালি যে অহা অফিচৰ পৰা অকণ লেট হ'ল, তাকে এয়া অফিচৰ বছৰ লগত ডিছকাছ কৰি আছিলোঁ। তো ডিছকাছ কৰি মেলি তেওঁলোকে মোকে পঠিয়ালে মানে বেলেগ এজন যোৱা কথা আছিলে। তেওঁ অকণমান প্ৰব্লেম হোৱাৰ কাৰণে মোক পঠিয়াই দিলে। আৰু অফিচৰ পৰা অহাও দেৰি, তাতে তুমি শুই থাকিলা ন, সেইটো কাৰণে ৰাতি আকৌ জগাই পেলাই তোমাক ক'বলৈ মন নগ'ল আৰু সেইকাৰণে এতিয়াহে কৈছোঁ। হয় নেকি? তেনেকুৱাহে কথা মানে। পিছে আপুনি কেতিয়া যাব? মই অলপ পিছত যামেই। আৰু তুমি ভয় কৰিবা নেকি? ভয়টো নকৰা, কাম কৰা মানুহ ঘৰত আছেই। আৰু ড্ৰাইভাৰটো থাকিব বাৰু। আৰু লীলাকো তুমি ৰখাই ল'বা আমাৰ ঘৰতে। এইকেইদিন ঘৰৰ পৰা অহা যোৱা কৰিব নালাগে আৰু আমাৰ ঘৰতে থাকিব। আৰু বাকী কাম কৰা মানুহখিনি আছে নহয়, তেওঁলোকৰ লগত মিলা প্ৰীতিৰে থাকিবা। আৰু যদি ভয় লাগে তেতিয়াহ'লে মাক ফোন কৰি দিবা, নহ'লে মা গুচি আহিব। আপুনি ঠিকে কৈছে। তেনেকুৱাই কিবা এটা কৰিব লাগিব। মানে থাকিবলৈ ভয় নকৰোঁ, কিন্তু আপুনি তেনেকৈ আগলৈ যোৱা নাই যে, সেইটো কাৰণে অকণমান চিন্তাহে হয়। হ'ব বাৰু দিয়ক, এতিয়াতো উপায় নাই নহয়। অফিচৰ কামত পঠিয়াইছে যেতিয়া যাবই লাগিব আৰু। সেইকাৰণে যাবই লাগিব, উপায় নাই মানে মোৰ। আৰু ঘৰৰ সকলোবোৰ বজাৰ পাতি আমাৰ কৰি দিব, ড্ৰাইভাৰটোৱে কৰি দিব, তুমি চিন্তা কৰিব নালাগে। তাকে লিষ্টখন দি পঠাই দিবা কি লাগে কি নাই। আৰু মন গ'লে তাৰ লগতে অকণমান ওলাই যাবা, আৰু লীলাবাইকো লৈ যাবা লগতে। এনেকৈ থাকিবা আৰু 10 দিন দেই। আৰু বজাৰ সমাৰ কি লাগে কি নাই চব কৰি দিবহি। মই পইচা তোমাক পঠিয়াই দিম, বা কেছ পইচা আছে বাৰু, দি থৈ হ'লেও যাম। আৰু তুমি থাকিবা আৰু এইকেইদিন। ঠিক আছে বাৰু দিয়ক, মই ভালকৈ থাকিম বাৰু। আপুনিও তাত ভালকৈ থাকিব, ধুনীয়াকৈ খোৱা বোৱাবোৰ যতন ল'ব। আৰু এতিয়া ব্ৰেকফাষ্ট খাই ল'ব ব'লক, সেইটো অথনিতে দিয়া হ'ল, ঠাণ্ডাই হ'ল চাগে আৰু। ঠিক আছে ব'লা। মানুহজন 10 দিনৰ কাৰণে বাহিৰলৈ যাব। ঘৰখনত থাকি সঁচাকৈ বৰ বেয়া লাগিব। এনেকৈ নাযায় যে মানুহজন, কিন্তু এতিয়া উপায় নাই নহয়, কামৰ ক্ষেত্ৰততো যাবই লাগিব। মই থাকিম আৰু অকলে এনেকেই। বাইদেউ আহক, আপুনিও একেলগে ছাৰৰ লগতে খাই লওকহি। গৈছোঁ। লীলা, তই দেখোন বৰ ধুনীয়া গান গাব জানো।
নাই নাই বাইদেউ, এই এনেইহে অকণমান গুণগুণাই আছিলোঁ। আপুনি মোক মাতি আছিলে নি আকৌ? নাই 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 মতা, তই সেই গুণগুণাই থকা দেখি এই তোৰ ওচৰলৈকে আহিলোঁ। পিছে আমাৰ বজাৰ সমাৰবোৰ আছে নাই লীলা? যদি নাই মোক কবিচোন, বজাৰ কৰি নিবগৈ লাগিব। চব্জি পাচলি সকলোবোৰে আছে বাইদেউ, খালি চাহৰ লগত খোৱা বস্তুহে নাই নেকি। মই চাই পিনে জনাম বাৰু ৰ'ব। সেইদিনাখন ছাৰে বজাৰ কৰি অনা নাছিল জানো? ছাৰ যোৱা আজি 2 দিন হৈছেহে। অঁ সেইদিনাখন ছাৰে বজাৰ কৰি অনা। হ'ব দে আৰু একো নাই। আৰু কাম কৰা মানুহ ধেৰ হয় নহয় দিনত, আৰু ইটো সিটোকে দেখোন খাওঁতে মেলোতে গুচিয়ে যায়গৈ। কিনো কবি আৰু। হ'ব দে, তই চাই পেলাই কবি। মই ইয়াকে পঠিয়াই দিব লাগিব, বা ময়ে যাওঁ নে কি কৰোঁ বা চাই লওঁচোন। অঁ ঠিক আছে বাৰু বাইদেউ, মই আপোনাক চাই পেলাই সকলোবোৰ ক'ম বাৰু। পিছে লীলা, তোৰ ছোৱালীজনী স্কুলত কাম লগালি নে নাই তই? অঁ লগালোঁ বাইদেউ, লগালোঁ। তাই এতিয়া সেই স্কুললৈ যায় যে দিনত, মোৰ একেবাৰে টেনশ্যন নাইকিয়া হৈ যায়গৈ আৰু। তাকে ছোৱালীজনী ভালকৈ পঢ়া শুনাৰ ওপৰত গুৰুত্ব দিবি, গম পাওঁনে? আৰু আজিকালি নপঢ়িলে নুশুনিলে একো এটা কামৰ হেৰিয়ে নাই। এতিয়া আমাৰ কপালত নাজানো আৰু ভগৱানে এই সন্তানৰ মুখ দেখা লিখিছে নে নাই দেখা নে নাজানো আৰু। আমিতো চেষ্টা কৰিয়ে আছোঁ, কিন্তু সকলোবোৰ ওপৰত কথা। এতিয়া তোক ভগৱানে সেইখন সুখ দিছে, তই ভালকৈ চোৱা চিতা কৰিবি ছোৱালীজনীক। আলয় এঠানি নকৰিবি। কিবা যদি অসুবিধা হয় তই মোক কবি, মই তোক সকলোবোৰ দিম। অঁ বাইদেউ, মই জানো আপুনি মোক বহুত মৰম কৰে, আৰু আপোনালোকৰ ভাগ্যতনো কেলে এখন সুখ ভগৱানে দিয়া নাই মই আজিলৈকে ধৰিবই পৰা নাই, গম পায়নে? ইমান ভাল মানুহ আপোনালোকৰ লগতনো কিয় এনেকুৱা কৰিছে ভগৱানে? সঁচাকৈ বাইদেউ, এই কথাটোৰ কাৰণে মই বহুত দুখ পাওঁ। খালি আপোনাৰ আগত ক'বহে নোৱাৰোঁ। হয় লীলা, কিনো কৰিবি আৰু। এই অৱস্থাটোৰ কাৰণে বহুত টকা ভাঙিলোঁ, বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ, বহুত বাহিৰতো দেখাইছোঁ, কিন্তু নাজানো আৰু কি প্ৰব্লেম হৈ আছে ভগৱানহে জানিব। সকলোবোৰ ডক্টৰে দেখোন কয় ভাল হ'ব বুলিকে, কিন্তু আজি বিয়া পতা 7-8 বছৰ হৈ গ'ল। চাচোন বাৰু, নাজানো আৰু, গম পাওঁনে? সকলোবোৰ ভগৱানৰ ওপৰতে এৰি দিছোঁ। সেইকাৰণে তোৰ ছোৱালীজনী মই মোৰ নিজৰ ছোৱালী বুলিয়েই ভাবোঁ, আৰু তাইক মই নিজৰ ছোৱালী নিচিনাকেই মৰম কৰোঁ, গম পাওঁনে তই? মই সকলোবোৰ গম পাওঁ বাইদেউ, আপুনি সঁচাকৈ বহুত ভাল হয়। আজিৰ দিনত কাম কৰা মানুহক এনেকৈ কোনেও মৰম নকৰে, আৰু কাম কৰা মানুহজনী জীয়েককো এনেকৈ কোনেও মৰম নকৰে। বৰঞ্চ মানুহে বেয়াহে পায়, কাম কৰিবলৈ মাকৰ লগত লৈ আহিলে মানে বেয়াহে পায়। কিন্তু আপোনাৰ সেইবোৰ দেখোন মন একোৱেই নাই। আপুনি সঁচাকৈ বহুত ভাল হয় বাইদেউ, বহুত ভাল হয়। আপুনি টেনশ্যন নল'ব ৰ'ব, আপুনি ধৈৰ্য ধৰকচোন। ধৈৰ্য্যৰ ফল সদায় মিঠা, ভগৱানে নিশ্চয় ভালেই কৰিব আপোনাক। আপুনিতো কাৰো লগত বেয়া কৰা নাই নহয়, আপুনি সকলোৰে লগতে ভালে কৰে যেতিয়া আপোনাৰ লগতো ভগৱানে ভালেই কৰিব। খালি ভগৱানে চাগে এয়া ধৈৰ্য পৰীক্ষাহে লৈছে। তাকেও ভগৱানেনো মোৰ আৰু কিমান ধৈৰ্য পৰীক্ষা ল'ব। সদায় ৰাতিপুৱা গধূলি শুই উঠি অকল ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে সন্তানৰ সুখখন মোক সোনকালে দিয়ক। কিন্তু নাজানো আৰু কি কৰিছে। বাৰু এইবোৰ কথা বাদ দে, এইবোৰ কথা উলিয়ালে মনটো একেবাৰে ভাগি পৰে মোৰো। অঁ বাইদেউ, এইবোৰ কথা বাদ দিয়ক। মনটো এনেই বেয়াহে লাগিব। ভাল সময়কণত মনটো এনেই বেয়া কিয় কৰিব লাগে? খালি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সকলোবোৰ ঠিকেই হ'ব। এটা কথাও বাইদেউ, ভগৱানক সকলোকে সকলো ফালৰ পৰা সুখ নিদিয়েই, খুব কম মানুহে পায়। এতিয়া চাওকচোন, আপোনালোকৰ ওচৰত অজস্ৰ ধন সম্পত্তি, কিন্তু আপোনালোকৰ এটা সন্তানেই নাই এতিয়ালৈকে। আৰু মোৰ চাওকচোন, মোৰ সন্তান আছে, কিন্তু মোৰ মানুহজন নাই। দেখাই দিবলৈ বা আগবঢ়াই নিবলৈ আমাৰ কোনোৱে নাই। মই যি কৰিম আৰু ছোৱালীজনীৰ লগত। ইমান সৰু ছোৱালীজনী অকলে এৰি থৈ আহোঁ আপোনালোকৰ ঘৰত কাম কৰিবলৈ, অকল টকাকেইটাৰ কাৰণে নহয় জানো বাইদেউ? সঁচাকৈ ভগৱানে সকলোবোৰ সুখ সকলোকে কেতিয়াও নিদিয়ে। মই মোৰ ছোৱালীজনীৰ কাৰণে বা ভৱিষ্যতৰ কাৰণে লোকৰ ঘৰে ঘৰে কাম কৰি টকাকেইটা গোটাইছোঁ, কিন্তু আপোনালোকৰ সেয়া থকা টকাকেইটাও খাবলৈ এতিয়ালৈকে ভগৱানে সেইখন সুখ দিয়াই নাই, নহয়নে বাৰু বাইদেউ? কথাবোৰ কোৱাৰ কাৰণে বেয়া নাপাব, যিটো মানে সত্য মই সেইটোহে কৈছোঁ। হয় লীলা, তই ঠিক কথাই কৈছ। তোক মই অকণো বেয়া পোৱা নাই, তোকনো মই বেয়া কিয় পাম বাৰু? আৰু সঁচাকৈ দেই, ভগৱানো মানে সকলোবোৰ সুখ সকলোকে কেতিয়াও নিদিয়ে। তোক মই নিজৰ ভণ্টি বুলি ভাবোঁ, গম পাওঁ নে লীলা? তোক বহুত মৰম কৰোঁ মই। তই মোৰ লগত সদায় এনেকৈ থাকিবি, মোৰ লগত তই কেতিয়াও বিশ্বাসঘাতকতা নকৰিবি লীলা। নাই নকৰোঁ বাইদেউ, মই জানো আপুনি মোক কিমান ভাল পায়, নিজৰ ভণ্টিৰ নিচিনাকৈ ভাবি বুলি মই সকলোবোৰ গম পাওঁ। আপোনাৰ লগত মই কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ বাইদেউ। আপুনি এইটো বিষয় লৈ মোৰ পৰা অকণো চিন্তিত নহ'ব। দে, তোৰ ওপৰত মোৰ বিশ্বাস আছে বাৰু। পিছে এটা কথা নহয়, এই 2 দিন নাহিলিয়ে, মই অকলেই থাকিলোঁ। মানে বাহিৰত কাম কৰা মানুহবোৰ থাকে বাৰু, হ'লেও আৰু লগতে ভিতৰত অকলেই থাকিলোঁ। তই আজিৰ পৰা আহিবি এইকেইদিন থাকিবলৈ দেই। অঁ ঠিক আছে বাইদেউ, আহিম। নহয় মই আহিলোঁ তেনেই, মাজনী গাটো অকণমান বেয়া কৰিছিলে যে, সেইকাৰণে আকৌ মানে আপোনালোকে দিগদাৰ পাব বুলিয়ে আচলতে নাহিলোঁ আমি। আজিৰ পৰা আহিম বাৰু দিয়ক। ঠিক আছে বাৰু, তই মোলৈ চাহ একাপ বনাই আনিবি দেচোন, মোৰতো বৰ বিষাইছে অঁ ঠিক আছে বাইদেউ, মই বনাই আনোগৈ ৰ'ব। সঁচাকৈ লীলাই কোৱা কথাবোৰ কোনটোনো মিছা বুলি ক'ম, তাই সত্য কথাই কৈছে। আমাৰ ঘৰত ধন সম্পত্তি অজস্ৰ আছে, কিন্তু খোৱা মানুহ
নাই ভগৱানে এতিয়ালৈকে সেইখন সুখ মোক দিয়াই নাই ভগৱান মোক সেইখন সুখ দিবা আৰু তুমি সেইখন সুখ দিবা আৰু ভগৱান মাজনী আমাৰ ঘৰত থাকি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে খুৰী বহুত ভাল লাগিছে মোৰ আপোনালোকৰ ঘৰৰ পৰা দেখোন যাবলৈ মনেই যোৱা নাই হয় নেকি আমাৰ ঘৰতে থাকিবা তেতিয়াহ'লে দেই হ'বনে ঠিক আছে খুৰী মই আপোনাৰ লগতে থাকিম খুৰী মোক কিবা এটা খাবলৈ দিব নেকি বাৰু মোৰ বৰ ভোক লাগিছে মাজনী অনবৰ ইটো সিটো খাওঁ খাওঁ কৈ নাথাকে নহয় অকণমান আগত দেখোন ভাতকেইটা খাই লৈছিলিহে নালাগে থৈ একো খাবলৈ লীলা এনেকুৱা আকৌ কিয় কৈছেনো তাই সৰু ছোৱালী নহয় জানো আৰু ইহঁতেনো খায় কিমানকেইটা অকণমানহে খায় আৰু পিটিক পিটিক ভোক লাগিয়ে থাকে এনেকৈ ক'ব নাপায় নহয় নহয় হ'লেও হ'ম বাইদেউ মানে তেনেকৈ মোৰ বেয়া লাগে নহয় আপোনাক এনেকৈ অশান্তি কৰি থাকিলে মানে লীলা তই দেখোন মই কেনেকুৱা তই জানই আকৌ জানি বুজিওনো এইবোৰ কিয় কৰিব লাগে হা মাজনী ৰবা দেই মই তোমাৰ কাৰণে দোকানৰ পৰা কিবা কিবি আনিবলৈ দিওঁ বাইদেউ নালাগে বাইদেউ এই বস্তু যিমান পাব সিমান বিচাৰিব নালাগে বাইদেউ তাইক নিদিব বাইদেউ লীলা তই যা ভিতৰলৈ যা ভিতৰত কাম কৰগে যাচোন যা যা মাজনীৰ লগত অকণমান মোক থাকিবলৈ দে হ'ব দিয়ক বাইদেউ মাজনী ৰবা দেই মই দোকানলৈ পঠিয়াই লওঁ ঠিক আছে খুৰী ৰাহুল ৰাহুল চাওঁ ইপিনে আছোন তই ক'ত আছ বাইদেউ মাতিছিলে তই ক'ৰবাত যাবি নেকি এতিয়া নাই নাই বাইদেউ যাব লগাটো ক'তো নাই বাৰু ক'ৰবাত যাব লাগিব নেকি বজাৰ সময় কিবা কৰিবলৈ আছে নেকি বজাৰ কেইটামানো আছে আৰু তই মাজনীৰ কাৰণে কল্ড ড্ৰিংকছ চকলেট আৰু চিপছ কিবা কিবি এনেকুৱা মানে সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পোৱা বস্তু অলপ লৈ আহিবি যাচোন এতিয়াই যা ঠিক আছে বাৰু বাইদেউ ৰবা দেই মাজনী তোমাৰ কাৰণে চিপছ আনিবলৈ পঠিয়াইছো কল্ড ড্ৰিংকছ খাবা চিপছ খাবা দেই ঠিক আছে খুৰী আপুনি সঁচাকৈ বহুত ভাল হয় খুৰী বহুত ভাল হয় হয় নেকি বাইদেউ কালি অনা আমকেইটা কাটিছিলোঁ এতিয়া আহক খাই ল'ব মাজনী তয়ো হয় নেকি ভালে কৰি দে কাটিলি দেই সেইকেইটালৈ মোৰ মনত পৰাই নাছিলে এনেই বেয়াহে হ'লহেঁতেন মাজনী আহা আমি আম খাওঁগৈ আহা ব'লা বাইদেউ ইমান দেৰিলৈকে আপুনি টিভি চাই আছে যে যাওঁ আকৌ হোৱাগে লীনা তই দেখোন হোৱা নাই তই ইমান দেৰিলৈকে কি কৰি আছ নহয় বাইদেউ মই শুইছিলোঁৱে মাইনাই পানী অকণ খাওঁ বুলি কোৱাত পাকঘৰলৈ আহোঁতেহে মই দেখিছোঁ আপুনি টিভি চাই আছে যাওক বাইদেউ শুই থাকোঁগৈ যাওক যাওঁ আৰু আচলতে কি জানো লীলা অকলে নথকা যে মই এওঁ নাথাকিলে মনবোৰ বৰ বেয়া লাগে একেবাৰে অকলশৰীয়া যেন লাগে মই বুজিছোঁ বাইদেউ মই সকলোবোৰে বুজি পাইছোঁ একো নহয় দিয়ক আৰু 3-4 দিনৰ পিছত ছাৰ আহিবই তেতিয়া একো টেনশ্যন নাই এতিয়া আমি আছোঁ নহয় আপুনি একো টেনশ্যন নল'ব বাইদেউ আৰু যদি কিবা অসুবিধা হয় আপুনি মোক চিধা গৈ ক'লেই হ'ল মই আপোনাৰ লগত আছোঁৱেই আপুনি যাওক বাইদেউ শুই থাকোঁগৈ যাওক তোৰ এই কথাবোৰে মোৰ মনত সঁচাকৈও বহুত অনুপ্ৰেৰণা যোগাই গম পাওঁনে লীলা সঁচাকৈ সেইকাৰণে তোক মোৰ নিজৰ ভণ্টিৰ নিচিনা লাগে বাৰু দে শুংগে দে তয়ো যা শুগে যা ঠিক আছে বাইদেউ আপুনি শুৱকগে ঠিক আছে দে সঁচাকৈও লীলাক কাম কৰা মানুহ নিচিনা নালাগে দেখোন নিজৰ ভণ্টিৰ নিচিনাহে লাগে তাইও মোক ইমান কেয়াৰ লয় নহয় আজিৰ যুগত এনেকুৱা কাম কৰা মানুহ পাবলৈ বহুত টান বহুততে বহুত কথা শুনো বোলে কাম কৰা মানুহে এইটো কৰিলে সেইটো কৰিলে কিন্তু আমাৰ লীলা সঁচাকৈও তাই সঁচাকৈ ভাল মনৰ মানুহেই হয় যাওঁ আৰু শুংগে বহুত ৰাতিয়ে হ'ল ৰাহুল তই মোৰ পিছত কি কৰিছ বাইদেউ আহিলে আপুনি মই আপোনালৈকে ৰখি আছিলোঁ মোৰলৈকে ৰখি আছিলি মানে তই মোৰ বিচনাৰ পৰা উঠিছে এতিয়া উঠ তই মোৰ বিচনাত শুবলৈ ক'ত সাহস পালি হা বাইদেউ হ'ব আৰু কিমানো এক্টিং নকৰে আৰু আপুনিতো জানেই আপোনাক মই বহুত লাইক কৰোঁ আৰু মই জানো আপুনি মোক বহুত লাইক কৰে আৰু যেতিয়া ইটোৱে সিটোক লাইক কৰে তাৰমানে আমি ইটোৱে সিটোক ভাল পাওঁ নহয় জানো বাইদেউ খালি সময় সুবিধাবোৰ মিলা নাই কাৰণে আমি ইটোৱে সিটোক কাকো একো ক'ব পৰা নাছিলোঁ ৰাহুল তই এইবোৰ কি ভুল বকিছ মই তোক লাইক নকৰোঁ মই তোক কেতিয়া লাইক কৰোঁ বুলি ক'লোঁ হা তই কি পাগল হয় নেকি তই কিবা নিচা জাতীয় বস্তু খালি নেকি ৰাহুল নাই খোৱা বাইদেউ কিন্তু মই জানো নহয় আপোনাৰ কথা আপুনি মোক মনে মনে যে বহুত লাইক কৰি থাকে বুলি এইবোৰ এতিয়া এক্টিং বাজি বাদ দিয়ক আৰু বাইদেউ শুনকচোন এতিয়াতো চাহাবো নাই চাহাবটো আৰু 2-3 দিনৰ পিছতহে আহিব আৰু ঘৰৰ সমস্ত কামবোৰ গোটেই বজাৰ চজাৰ ময়ে কৰিব লগা হৈছে বাইদেউ আপুনি যদি বেয়া নাপায় মই আপোনাক চাহাব নথকাৰ কিন্তু সুখকণ দিব পাৰিম আকৌ তই এইবোৰ কি কথা কৈছ ৰাহুল তই এনেকৈ ক'বলৈ তই মোক ক'ত সাহস পালি হা ক'ত সাহস পালি তোক মই এনেকুৱা বুলি কেতিয়া ভবা নাছিলোঁ বাইদেউ ঘৰত এতিয়া কোনো নাই আৰু লীলাও বেলেগত শুই আছে আমাৰ এইবোৰ কথা কোনো গম নাপায় বাইদেউ মই কেতিয়াও ছাৰক নকওঁ আপোনাক মই ছাৰৰ সুখকণ দিব পাৰিম বাইদেউ আহক বাইদেউ আহক ৰাহুল
তোক মই বাৰে বাৰে কৈ আছো এনেকুৱা কথা মোক আৰু নেক্সট টাইম কেতিয়াও নকবি তোক মই কি কৰোঁ চাই থাক চাহাব আহিবলৈ দে তোক মই এইখন ঘৰৰ পৰা কামৰ পৰা উলিয়াই দিম কামৰ পৰা কি তোক মই জেলত দিম পুলিচত মাতিম তোক মই তই কি মোক অন্য নাৰীৰ নিচিনা তই কি মোক চৰিত্ৰহীন বুলি ভাবিছিলি হা নিজৰ মানুহজন ঘৰত নথকা সুবিধা লৈ বেলেগ পুৰুষৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱা বুলি ভাবিছিলি তই মোক হা চি 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 ৰাহুল তোক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ নিজৰ ভাইটি নিচিনাকৈ তোক মই মৰম কৰিছিলোঁ আৰু তোৰ যে মনত এনেকুৱা ঘৃণা ভাৱ সোমাই আছে মোৰ প্ৰতি মই কেতিয়াও ভবা নাছিলোঁ চি ৰাহুল চি তই চাই থাক মই এতিয়াই পুলিচত ফোন কৰিম আৰু মই এওঁক ফোন কৰিম এতিয়া তই চাই থাক তোক মই এনেকুৱা বুলি সপোনতো ভবা নাছিলোঁ চি কথা ইমান লেতেৰা মানুহ তই নিম্ন খাবৰ মানুহ সঁচাকৈ দেই কাম কৰা মানুহ সদায় কাম কৰা মানুহ হিচাপে ৰাখিব লাগে মই মূৰত তুলি ভুল কৰিছিলোঁ মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ মই তোক আজিহে গম পালোঁ মই তোৰ আচল চৰিত্ৰৰ কথা চি ৰাহুল চি এওঁ যে শুনিলে তোক কি কৰিব নহয় ঠিকান নাই তই মোক এনেকুৱা বুলি ভাবিছিলি ৰাহুল হা এই মানুহজনৰ লগত বিয়া পতা মই আজি 7-8 বছৰ হৈ গ'ল মই যে এনেকুৱা এটা কাম কৰিব পাৰিম বুলি তই কেনেকৈ ভাবিলি হা এওঁক মই বহুত ভাল পাওঁ আৰু ভাল পাই পেলাই বিয়া হৈছোঁ আৰু তেওঁ মোক বিশ্বাসত এৰি থৈ গৈছে মই তেওঁৰ লগত কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ ৰাহুল কেতিয়াও নোৱাৰোঁ তই সঁচাকৈ তই পুৰুষৰ নামত কলংক হয় তই কলংক ৰাহুল তই এতিয়া চাই থাক মই পুলিচ মাতি তোক মই জেলত ভৰাব যদি নোৱাৰোঁ তই চাই থাক বাইদেউ এনেকুৱা নকৰিব বাইদেউ এনেকুৱা নকৰিব মোৰ ভুল হৈ গ'ল বাইদেউ মোৰ ভুল হৈ গ'ল এনেকুৱা নকৰিব বাইদেউ এনেকুৱা নকৰিব এতিয়া কি হ'ল নিজৰ অকাল আহি গ'ল তই তোক লগত মই কি কৰি আছো তই চা এতিয়াই চা হেৰা কি হৈছে তোমালোকৰ আপুনি আহিলে আপুনি এই আজি অহা কথা নাছিলে নহয় আৰু ইমান ৰাতিখন আপুনি আহিলে যে আৰুতো আপোনাৰ 2 দিন নে 3 দিন আছিলে দেখোন কাম আপুনি ইমান সোনকালে আহিলে যে আৰু আপুনি আহিলে ভালে হ'ল আপুনি আহিলে ৰাহুলে মোৰ লগত মিছবিহেভ কৰিছে ৰাহুল বহুত বেয়া হয় আপুনি মোক ৰাহুলৰ লগত বিশ্বাসত থৈ গৈছিলে নহয় ৰাহুলৰ আচল চৰিত্ৰৰ কথা শুনিলে আপুনি গম পাব এতিয়া আচলতে মোৰ কামটো 2 দিনৰ আগতে শেষ হৈ গ'ল আৰু মই তোমাক ছাৰপ্ৰাইজ দিম বুলিহে আহিছিলোঁ আপুনি আহিলে ভালেই হ'ল ৰাহুলে মোৰ লগত কি কৰিব ওলাইছিলে আপুনি এতিয়াই পুলিচক মাতক আৰু ইয়াক এনেকুৱা এটা শাস্তি দিয়ক যাতে কেতিয়াও জেলৰ পৰা ওলাই আহিব নোৱাৰে ইয়াক মই নিজৰ ভাইটি নিচিনাকে ভাবিছিলোঁ ই মোৰ লগত যিখিনি কৰিব ওলাইছিলে নহয় কি ক'ম মই আপোনাক আচলতে ৰাহুলৰ গাত দুখ নাই অ' ৰাহুলক এইখিনি কৰিবলৈ ময়ে কৈছিলোঁ মই তোমাক জুখি চাবলৈ এইখিনি কৰিবলৈ কৈছিলোঁ ৰাহুলক কি আপুনি এইবোৰ কি কৈছে তুমি মোক খং নকৰিবা অ' তোমাক হেৰুৱা ভয়তে এইখিনি মই ৰাহুলক কৰিবলৈ কৈছিলোঁ ৰাহুলক মই জুখি চাবলৈ কৈছিলোঁ যে মই নথকা অৱস্থাত বাইদেউৰনো মনবোৰ কেনেকুৱা হয় কি হয় তাকে মই এইখিনি গোটেই প্ৰিপ্লেন কৰিবলৈ কৈছিলোঁ তুমি মোক ভুল নুবুজিবা আচলতে মই তোমাক কেতিয়াও হেৰুৱাব নোৱাৰোঁ মই তোমাক বহুত ভাল পাওঁ বহুত মৰম কৰোঁ কাৰণ আজিকালি মাইকী মানুহবোৰ বৰ বেলেগ ধৰণৰ হৈ গৈছে মতা মানুহজন কামৰ ক্ষেত্ৰত বাহিৰত থাকে আৰু তেওঁলোকে পৰপুৰুষৰ লগত সম্পৰ্ক সৃষ্টি কৰে সেইকাৰণেহে মই ৰাহুলক জুখি চাবলৈ তোমাক এইবোৰ কৰিবলৈ কৈছিলোঁ তুমি মোক ভুল নুবুজিবা আচলতে মই আজি সকলোবোৰ গম পালোঁ তুমি মোক বহুত ভাল পোৱা তুমি মোক কেতিয়াও ধোকা দিব নোৱাৰা মই যে তোমাৰ লগত অতদিনে 7-8 বছৰ থাকিলোঁ তোমাৰ মানে মোৰ ওপৰত বিশ্বাসী নহ'ল হা তুমি ৰাহুলক আজি এইবোৰ কৰিবলৈ কৈছিলা তাক মই কি ক'ম মানে মই এতিয়া কি ক'ম মই ৰাহুল হ'ব দে তোকো মই ঢেৰ যদি উল্টা পুল্টা কৰিলোঁ তই বেয়া নাপাবি মোক আচলতে মই জনাই নাছিলোঁ এইবোৰ যে চাহাবৰ সকলোবোৰ প্লেন আছিলে বুলি অঁ বাইদেউ আপুনি মোক বেয়া পাই নাথাকিব আচলতে চাহাবে সকলোবোৰ কোৱাৰ কাৰণেহে মই এইবোৰ কৰিব লগা হ'ল বাইদেউ আপুনি মোক মাফ কৰি দিব হ'ব দে এতিয়া যা তই আৰু আপুনিও এনেকুৱা নেক্সট টাইম এনেকুৱা ধেমালি এনেকুৱা এইবোৰ কেতিয়াও নকৰিব আপোনাক মই বহুত ভাল পাওঁ আপোনাক মই কেতিয়াও ধোকা নিদিওঁ আপুনি কেতিয়াও চিন্তা নকৰিব মই আপোনাৰে হয় অকল মই সকলোবোৰ গম পালোঁ আচলতে এইবোৰ ধেমালি ময়ো কৰিব নালাগিছিলে তুমি পাৰা যদি মোকো মাফ কৰি দিবা একো নাই হ'ব দিয়ক আহক এতিয়া মুখ হাতবোৰ ধুই লওকহি ব'লা